নতুনকৈ নাহিব যিহেতু ৰাণু মণ্ডলক বোলে বিয়া কৰাব গাইজ। গুড মৰ্নিং এভৰিৱান, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই ৰাণু এটি নতুন ভিডিঅ'লৈ। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ পৰা পুৰা ষ্টাৰ্ট কৰি দিছোঁ ভিডিঅ'টো, কাৰণ আজি ঘৰৰ কাম কৰিম বুলি ভাবিছোঁ কিছুমান। আৰু তো আজি মানে খোৱাৰ কাৰণে এতিয়া বনাই আছোঁ মই এইয়া আটা গুড়া আৰু এইকেইখন বিলিলোঁ। আৰু মানে কালি মোৰ বান্ধৱী আহিছিলে 3জনী আৰু আহিবলগীয়া আছিল 4জনী, এজনী নাহিলে বাৰু। তো আমি সেইকাৰণে মানে ঘুগুনি আৰু পুৰি এনেকৈ বনাই খাইছিলোঁ। আৰু আজি আৰু খাম আৰু ঘৰৰ কাম কিছুমান আপোনালোকক দেখাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো চাই থাকিলে চব গম পাব কি কি কৰোঁ, তো চাই থাকক ভিডিঅ'টো। ফাইনেলি গাইজ মোৰ আটাখিনি মানে বিলা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ মানে কেৰাহীখন বহাই দিলোঁ। এইয়া আৰু এইখিনি হৈছে আমাৰ পিঠাখিনি আৰু কালিৰে আছে ইয়াত মানে ঘুগুনি এয়া। আৰু এইবাৰ এইখিনিৰ লগতে আমি ধুনীয়াকৈ খাম আৰু চাহ বনাম। আৰু এতিয়া এনেকৈ খাই দাই লওঁ আৰু কেৰাহী বহাই দিছোঁ ধুনীয়াকৈ এতিয়া বনাওঁ গাইজ। এতিয়া মই বনাই আছোঁ, চাওকচোন কি ধুনীয়া ধুনীয়াকৈ ফুলিছে আৰু এইখনো ফুলিছিল। এতিয়া হেৰি হ'ল আমাৰ দেহী আৰু পূৰা ভোক লাগিছে বোলে, পূৰা আজি খাওঁ খাওঁ কৰি আছে। ৰোৱা মই দিম, কাৰণ কালি খাব পাইছিলে তাৰ কাৰণে পূৰা বোলে ভাল লাগছে। এনেকৈ মানে আজি পূৰা খাওঁ খাওঁ কৰি আছে উঠাৰ পৰা। কালি আমি কি খাইছিলোঁ কোৱাচোন তুমি? খানা কোনে কোনে আহিছিলা? মানুহ আহিছিলা কালি মানে মোৰ ফ্ৰেণ্ডছকেইটা আহিছিলে আৰু মানে আহোঁতে মানে সিহঁতক এনেকৈ খাব দিলোঁ সকলোকে। মানে আমি সকলো মানে খালোঁ আৰু ঘৰৰ পৰিয়ালবিলাক লগ লাগি। আৰু তাকে মানে দেহি কৈ আছে কালি যে খানা খাইছিলোঁ আজিও খাওঁ দে বুলি কৈ আছে। তাত ধৰি মানে আজিও বনাই দিলোঁ আৰু এতিয়া। আৰু সেয়া চাব পাৰে মই ধুনীয়াকৈ বনাই আছোঁ আৰু এইকেইখন হৈ গ'ল আৰু পূৰা দেহি লৈ গ'ল 3খনমান। এতিয়া খাই বোলে কালি ভাল পাইছে খাই, সিহঁতে বনাইছিল তাৰমানে। তো আজিও মই এতিয়া বনাই আছোঁ ধুনীয়াকৈ। চাব পাৰে কি ধুনীয়াকৈ মানে ফুলি আছে। এনেকুৱা হ'লে মানে মনটো কিবা এটা ভাল লাগে আৰু গাইজ। ফাইনেলি আমাৰ হৈ গ'ল পিঠা বনোৱা আৰু এইখিনি। আৰু হাজবেণ্ডে এয়া কাম কৰি আছে দেচোন, মোক অকণমান সহায় কৰি আছে। আৰু এয়া জ্বালা পিঁয়াজ কাটিলে বাৰু, ঘুগুনিখিনি ওলালে আৰু এতিয়া আমি খাওঁ। হাজবেণ্ডে আজি পিঠা বনাল, হাজবেণ্ডে বোলে পিঠা বনাল আৰু সি কাম কৰিলাম, মই এনেই চাই আছোঁ আৰু ভিডিঅ' বনাই আছোঁ। তো এতিয়া আমি हमको मारो, हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। ये रेलवे की हड़ताल कब खत्म होगी? দেহা হট লাগছে না? কালি বেছি হট হৈছে না আজি বেছি হট হৈছে? আজি কালি ভাল লাগছে নাই? সেই গাইছ এতিয়া আমি খাই আছোঁ ধুনীয়াকৈ। আৰু এতিয়া আমাৰ দেহি খাই আছে, কালিও খাইছে আজিও খাই আছে পূৰা। সেয়া ঘুগুনি নাখাই বোলে হাগা হ'ব বোলে, পৰঠাকে খাই আছে আৰু এয়া হাজবেণ্ডক ঘুগুনি আনিব দিছোঁ। মোৰখিনি খতম হ'ল বৰ্তমান। कैसे कैसे लोग रहते हैं यार यहाँ पर। साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। दिखा नहीं जा। ফাইনেলি এতিয়া আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া কামত লাগি যাওঁ আৰু না কি গাইছ। আৰু আজি আমি কাম কৰিব ওলাইছোঁ আমাৰ মানে ৱাল চাফা কৰাত। আৰু চাব পাৰে আমাৰ মানে ইমান মানে দাগ হৈ গৈছে, আপোনালোকক দেখাই দিওঁ এইবিলাক চাওকচোন। আৰু এইপানে চাই লওক গাইছ, গোটেই মানে দাগ দাগ হৈ গৈছে। আৰু আমাৰ এয়া হাজবেণ্ড আৰু হাজবেণ্ডৰ লগত এতিয়া মানে আমি চাফা কৰিম এইবিলাক। আৰু ইয়াত ধুনীয়াকৈ আমি মটৰৰ পাইপ নাছিলে আমাৰ, মানে নিৰ্মলকাহঁতৰ পৰা মটৰৰ পাইপটো লৈ আহিলোঁ, কাৰণ বহুত অসুবিধা হয়, দূৰ হয় পানীখিনি আনাৰ কাৰণে। আৰু এই পানী চাক গোটেই মানে দাগ দাগ হৈ গৈছে এয়া আৰু
এতিয়া আমি ধুনীয়াকৈ চাফা কৰিম এইবিলাক আৰু ধুনীয়াকৈ মানে চিকচিকীয়া কৰি দিম আৰু বহুত দিন হ'ল চাফা কৰা নাই এইবিলাক আৰু এতিয়া মানে লাইনটো নাই আৰু এয়া হাজবেণ্ডে পূৰা আৰম্ভ কৰি দিলে কাম কৰাত আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু যিমান পাৰে সোনকালে কামখিনি হোৱা কৰিব চেষ্টা কৰিম কাৰণ আৰু মোৰ ৰিহাৰ্চলো আছে আজি ৰিহাৰ্চল কৰিব আহিব দিছোঁ মানুহখিনিক তো এতিয়া কামখিনি কৰোঁ আমি ফাইনেলি গাইজ লাইনটো আহিলে আৰু পূৰা মটৰটো লগাই দিলোঁ এতিয়া ধুনীয়াকৈ মানে বেৰাখন ভিজাই ল'ম আগতীয়াকৈ কাৰণ মলবিলাক কোমলিবৰ কাৰণে এয়া হাজবেণ্ডে ধুনীয়াকৈ পানী মাৰি আছে গামলাখান আনচোন গামলা নেকি বৌ ব্ৰাছ নাছিলে আমি ব্ৰাছ কিনিলোঁ 3ডালমান আৰু গামলা কিনিলোঁ আৰু হেৰি মানে জগ কিনিলোঁ 2টা আৰু আমাৰ আধা বৰ্তমান হৈয়ে গৈছে চাফা কৰা আৰু এয়া চাফা কৰি আছে হাজবেণ্ডে আমাৰ অকণমান হ'ল আৰু এইবিলাক আছে আৰু এইখন বেৰা আছে আমাৰ লাহেকৈ হ'ব আৰু কামখিনি আৰু মই এক পানে কৰি আছোঁ আৰু হাজবেণ্ডে এক পানে কৰি আছে আৰু ভিডিঅ'টো চাই থাকা আপোনালোকে মাৰো ব্ৰাছ কিনি দিয়া ফাইনেলি গাইজ আমাৰ এখন হৈ গ'ল আৰু এয়া চাব পাৰে এইবাৰ কি ধুনীয়া পৰিষ্কাৰ হৈছে আৰু ৰং দিলে কি ধুনীয়া লাগিব আৰু এইবাৰ মানে এইখন চাফা কৰিম হাজবেণ্ডে সিপানে বাৰু চাফা কৰি আছে এইবাৰ এইখন চাফা কৰিম আৰু তাতে গেটখন এয়া চাফা কৰিম আৰু চাওকচোন গোটেই পেয়াক হৈ গ'ল এইবিলাক আৰু হাজবেণ্ডক দেখাই দি আছোঁ এইজন পূৰা চাফা কৰাত লগাই দিছোঁ আজি হাজবেণ্ডে জাং জাগা কৰি আছে কিন্তু আজি ক'তো যাব নিদিওঁ হা আপি চাব যায় বোলে বিয়া খাবা মাতিম দে গাইজ হেৰি এয়া বিয়া কৰাব বোলে এয়া তাত ধৰি মানে হেৰি গোটেই চাফা কৰি আছোঁ আৰু যিহেতু কুইনা আনিব হাজবেণ্ডে আৰু এইবিলাক ৰং দিব লাগিব আৰু ঘৰবিলাকো চাফা কৰিব লাগিব নতুন কইনা আহিব যিহেতু ৰাণু মণ্ডলক বোলে বিয়া কৰাব গাইজ তো এতিয়া আৰু সেইখন বেৰাখন চাফা কৰোঁ এতিয়া আৰু আপোনালোকক লগ পাই আছোঁ চাওক গাইজ বেৰাখন চাই পাৰ্থক্য চাই লওক আৰু ভাবি চাওক কিমান বছৰ মানে হেৰি চাফা কৰা নাছিলোঁ আমি আজি পূৰা ধুনীয়াকৈ চাফা হৈ গ'ল আৰু আছে অলপমান চাফা কৰিবা হে গাইজ তো ফাইনেলি আমাৰ কাম হৈ গ'ল আৰু এতিয়া মানে মই যাব ওলাইছোঁ মানে নাচিব তেতিয়া যে কৈছিলোঁ মই নাচিব যাম বুলি আৰু ৰিহাৰ্চল আছে আজি আৰু আপোনালোকক দেখাই দিওঁ আমাৰ মানে কিমান ধুনীয়া হ'ল এতিয়া চৰি অকণমান আমাৰ চাবলৈ ইচ্ছা কি ধুনীয়া হৈ গৈছে আৰু এই পানীয় আৰু এইপানে চাব পাৰে কি ধুনীয়া মানে আজি চাফা লাগিছে অলপমান গেটখন বাৰু থাকিলে গেটখন অকণমান মানে লেতেৰা হৈ থাকিল কাৰণ গেটখন চাফা কৰিব নাপালোঁ টাইম নাই যিহেতু আৰু তেতিয়া মানে পূৰা ভাত চাত খাই ওলাই আহিলোঁ আৰু আমি এতিয়া বাকীলৈ যাওঁ আৰু সিহঁতে আহি আছে সেয়া আমাৰ ডান্সৰ কাপোৰ ল'লোঁ বক্স ল'লোঁ চাবি পইচা আজি মানে কাপোৰ কিনিবৰ কাৰণে আজি পইচা তুলিম 500-500কৈ আৰু এতিয়া আমি বাকীলৈ যাই আছোঁ সিহঁতে আহি আছে তো ভিডিঅ'টো কেনেকুৱা পালে তো কমেণ্টত জনাব তো আজিলৈ ইমানেই আছিল তো বাই বাই আৰু মই আজি কিউট 2-3টামান কাকাৰা মাৰিছোঁ দেই কেনেকুৱা লাগিছে ক'ব আকৌ মানে সৰু চানা হৈ থাকিব মন যায় ন বাই বাই